মই সকলো জনগণৰ প্ৰতি শ্ৰদ্ধা আৰু ছাত্ৰ ছাত্ৰীসকলে অশেষ মৰম জনাইছোঁ আৰু মই নিজৰ মাতৃভূমিক প্ৰণাম জনাইছোঁ। I love my motherland. I love my motherland. I love my motherland. Now today I am expressing one of the most important point of view about English grammar. মই আজি এটা ইংলিছ গ্ৰামাৰ বিষয়ে তোমালোকক এটা কথা ছাত্ৰছাত্ৰীসকলক কিছুমান কথা বুজাই দিছোঁ। এতিয়া গ্ৰামাৰ কৰোঁতে এটা কথা মই কওঁ যে ট্ৰেন্সলেশ্যন, দ্যাট ইজ ইট ইজ কল্ড ট্ৰেন্সলেশ্যন। হোৱাট ইজ দ্য মিনিং অফ ট্ৰেন্সলেশ্যন? Translation means convert from English to Assamese or Hindi or other languages. It is a very important. It is a specification for all of the student. যেনেকৈ অসমীয়াত এটা কথা আছে, যেনেকৈ মই ভাত খাওঁ, মই ভাত খাওঁ। মই মানে কি? মই মিনছ ফাৰ্ষ্ট পাৰ্চন I eat rice. I eat rice. তেতিয়া ইয়াতে যদি আমি ইয়াক এই টেন্সটোক যদি মই যদি তোমাক যদি ভইচেছ কৰিবলগীয়া হয়, তুমি কেনেকৈ লিখিবা? I eat rice. I হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, I হৈছে ছাবজেক্ট। ইট, EAT, ইট মানে যেনেকৈ ইট মানে মই ভাত খাওঁ কথাটো বুজি আছে। I eat rice. এইটো যদি তোমাৰ এইটো আছে তোমাৰ এক্টিভ ভইচত আছে। I eat rice. I হৈছে ছাবজেক্ট, ইট হৈছে মেইন ভাৰ্ব, ৰাইচ হৈছে RIC, ৰাইচ হৈছে অবজেক্ট। এইটোক যদি আমি ৰিভাৰ্চিং কৰোঁ, এইটো পেচিভ ভইচত লৈ যাবলগীয়া হয়, তোমালোকে কি কৰিবা? তেতিয়া ৰাইচ ইজ ইটেন বাই মি, মানে মোৰ ধাৰা ভাত খোৱা হয়। মই ভাত খাওঁ, মই ভাত খাওঁ, মোৰ ধাৰা ভাত খোৱা হয়, মোৰ ধাৰা ভাত খোৱা হয়। এই কথাখিনি বুজি ল'ব লাগিব। এইটো এক্টিভ টু পেচিভ ভইচ, ইউল কনভাৰ্ট এক্টিভ টু পেচিভ ভইচ। এইটো চিম্পল মানে ভইচ চেঞ্চৰ কথা কৈছোঁ। যে এই টেন্সটোক যদি মই প্ৰেজেণ্ট টেন্সৰ পৰা যদি পাৰফেক্ট টেন্সৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লৈ যাওঁ, কি লিখিবা? I have eaten rice. এইটো হেভ হৈছে মডেল অক্সিলাৰী ভাৰ্ব, হেভ আৰু হেজ হৈছে মডেল অক্সিলাৰী ভাৰ্ব। যেনে I have eaten rice, I হৈছে ছাবজেক্ট আৰু হেভ হৈছে মডেল অক্সিলাৰী ভাৰ্ব, ইট হৈছে মেইন ভাৰ্ব, মেইন ক্লজ, আৰু ৰাইচ হৈছে অবজেক্ট। তো তেতিয়া তোমালোকে ৰাইচ হেজ বিন ইটেন বাই মি, কিমান চিম্পুলকৈ মানে বুজি লওঁ। ৰাইচ হেজ বিন ইটেন বাই মি। চোৱা কিমান হেভটো হৈছে তোমাৰ এক্টিভ ভইচত আছে। এক্টিভ ভইচৰ পৰা আমি পেচিভ ভইচ লৈ গ'লে তোমাৰ কি হৈছে? হেভ বিন হৈ গ'ল বা হেজ বিন হৈ যায়। এতিয়া পাৰ্চন হিচাপত এইটো কৰিব লাগিব, পাৰ্চন হিচাপতো কৰিব লাগিব, মানে পাৰ্চনটো চাব লাগিব কেনেকৈ কৰিব পৰা যায়। তো ভইচ চেঞ্চতো আৰু কিছুমান পাৰ্ট আছে, মই চিম্পলি কথাখিনি বুজাইছোঁ। যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যদি মই কওঁ, যেনেকৈ ফৰ এক্সাম্পল মই দিছোঁ, উই আৰ ৰিচিভিং লেটাৰ, উই আৰ ৰিচিভিং এ লেটাৰ, মানে মই এটা লেটাৰ ৰিচিভ কৰি আছোঁ, মানে ৰিচিভ কৰা মানে পোৱা, মানে ৰিচিভ মানে গ্ৰহণ কৰা, গ্ৰহণ কৰা। I am receiving a letter. A letter is being received by me. তা আইটো তোমাৰ মি হৈ গ'ল। এইটো সদায় মন কৰিব লাগিব। এক্টিভ টু পেচিভ ভইচত কিন্তু পাৰ্চনটো চেঞ্জ হয়। এক্টিভ ভইচত তোমাৰ যদি আই থাকে, পেচিভ ভইচত এইটো মি হৈ যাব। এক্টিভ ভইচত যদি চি থাকে, পেচিভ ভইচত এইটো কি হাৰ হৈ যাব। যদি এক্টিভ ভইচত যদি হি থাকে, পেচিভ ভইচত হিম হৈ যাব। যদি এক্টিভ ভইচত দে থাকে, পেচিভ ভইচত দেম হৈ যাব, দে টু দেম হৈ যাব। এই কথা এইখিনি এই চাৰ্টটো বহুত ইম্পৰ্টেণ্ট। এই চাৰ্টটো তোমালোকে একদম ফ'ল' কৰিবা। যেনে তোমাৰ এক্টিভ ভইচত যদি উই থাকে, পেচিভ ভইচত কি হ'ব? আছ হৈ যাব। তোমালোকে যে এইটো গ্ৰামাৰ বুকত এই চাৰ্টখিনি দি আছে, এই চাৰ্টখিনি তোমালোকে ফ'ল' কৰিবা। মইতো এনেই জাষ্ট অৰেলি তোমালোকে কৈছোঁ, মইতো এই চাৰ্ট লিখি দিয়া নাই, মই এইটো চাৰ্ট লিখি এদিন বুজাম, তোমালোকক ভালকৈ বুজাম কেনেকৈ ক'ৰ পৰা বৃত্তান্ত হ'ল। ডেট ইজ I will explain for of the most expectable or specification for English grammar about verb and person is very important. Model auxiliary verb. These are the progressive assessment for all of the student. And for the view of the student, you will follow my language properly. এইখিনি কথা তোমালোকে মন কৰিবা।
যে এইটো কথা যদি এক্টিভৰ পৰা আকৌ কৈছোঁ এক্টিভৰ পৰা পেচিভলৈ কনভাৰ্ট কৰিলে কিছুমান কথা মন কৰিব লাগিব whenever you will convert active voice to passive voice first of all you will follow the subject you will change the subject from active voice to passive voice these are the important chapter for mathematics also, for English grammar but one kind of importance point about this you will follow এতিয়া মই এটা আৰু মই তোমাক কৈছোঁ কিছুমান ইংলিছ ভইচ চেঞ্চৰ ল'ৰাবোৰ মানে প্ৰব্লেম হৈ যায় চাই ইয়াতে এই কিছুমান কথা আছে যেনেকৈ ডু দি ৱাৰ্ক লিখা আছে কি কৰিম ডু দি ৱাৰ্ক ইয়াত ছাবজেক্ট অমিটেড আছে ডু দি ৱাৰ্ক কামটো কৰা এইটো কোনে কৰিছে ছাবজেক্ট ইয়াত অমিটেড আছে ডু থকাৰ কাৰণে এতিয়া লেট ব্যৱহাৰ কৰিব লাগিব লেট দি ৱাৰ্ক বি ডান লেট ডু অমিট ডুটো উঠাই কিনে তাত লেট বহাব লাগিব কাৰণ ইয়াত ছাবজেক্ট অমিট আছে এইটো কাৰণে LET লেট ধৰিব লাগিব লেট দি ৱাৰ্ক বি ডান যেনেকৈ তেনেকুৱা আৰু কিছুমান ইংলিছৰ ভইচ চেঞ্চৰ কথা মই কৈছোঁ যেনেকৈ তোমাক এনেকৈ ধৰা দিব পাৰে ডু ইট ইমিডিয়েটলি তুমি কামটো সোনকালে কৰা কোনে কৰিব ইয়াত পাৰ্চন ক'ত আছে এতিয়া ডু থকাৰ কাৰণে এতিয়া লেট ব্যৱহাৰ কৰিব লাগিব ডু থকাৰ কাৰণে তুমি লেট ব্যৱহাৰ কৰিব লাগিব লেট দ্য ৱাৰ্ক বি ডান ইমিডিয়েটলি এই কথাখিনি ফ'ল' কৰিব লাগিব যেনেকৈ তেনেকুৱা ছাবজেক্ট নথকা অমিটেড থকা কিছুমান ভইচেছ থাকে এইখিনি ফ'ল' কৰিব লাগিব যেনে চাট দি দ মানে দৰ্জাটো বন্ধ আছে মানে কোনে বন্ধ কৰিছে এইটো নাজানে কোনে আছে ইয়াত ছাবজেক্ট ক'ত আছে নাই তো লেট দি দ'ৰ বি চাট লিখিব লাগিব সেইটো কাৰণে তোমাৰ মই আগতে কৈছোঁ লিষ্ট অফ ভাৰ্বটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট এইখিনি তোমালোকে লাৰ্ণ কৰিবা গ' ৱেন গন মানে গ'টো হৈছে তোমাৰ ভাৰ্ব 1 ৱেনটো হৈছে ভাৰ্ব 2 আৰু ভাৰ্ব 3 হৈছে গন তো গ' ৱেন গন তেনেকুৱা লিষ্ট অফ ভাৰ্ব ইংলিছ গ্ৰামাৰ বুকত আছে তোমালোকে ফ'ল' কৰিবা গ' ৱেন গন ডু ডিড ডান চিং চেং চাং টেক টুক টেকেন প্লেড এৰাইজ এৰ'জ এৰাইজেন এইখিনি কথা মন কৰিব লাগিব গেভ গিভেন এনেকুৱা লিষ্ট অফ ভাৰ্ব আছে এইখিনি তোমালোকে ফ'ল' কৰিবা তো ভইচ চেঞ্চৰ মই এইটো অলপ পাৰ্ট থুলমূলকৈ তোমালোকে বুজালোঁ এইখিনি তোমালোকে ভিউ অফ মাইণ্ড ডেট ইজ মাই অ'ন আই এম এক্সপ্লেইনিং ফৰ অল দ্য ষ্টুডেণ্ট এবাউট ভইচ চেঞ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট ফৰ অল অফ দি ষ্টুডেণ্ট always you are practicing about English grammar that is I am explaining about the active and passive voice you will first of follow list of verb and you will follow the modal auxiliary verb or helping verb modal auxiliary verbs and helping verb কোন বিলাক হয় এতে helping verb কি helping verb এটো না জানে কি helping verb হয় auxiliary verb কি মানে helping verb আরেকটা নাম auxiliary verb another name of auxiliary verb is called helping verb যেনেকৈ I am playing football মই ফুটবল খেলি আছোঁ মানে এতিয়ালৈকে ইয়াৰ অভাৱটো আছে একশ্যন অফ মাইণ্ড আছে একশ্যন অফ ৱাৰ্ক আছে একশ্যন আছে এইটো একশ্যনটো শ্ব' কৰিছে I am playing football ইয়াতে এমটো লাগিছে এমটো হৈছে অক্সিলিয়াৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্ব বুলি কোৱা হয় এইখিনি তোমালোকে মন কৰিবা মডেল অক্সিলিয়াৰী ভাৰ্ব অৰ মডেল অক্সিলিয়াৰী ভাৰ্ব এইবিলাক তোমালোকে ভালকৈ মন কৰিব লাগিব আৰু সেইখিনি ভাৰ্বৰ প্ৰতি ধ্যান দিব লাগিব যেনেকৈ কেন থাকে কেনটো কুডো হ'ব পাৰে কেনৰ পাষ্ট টেন্স কুড হয় যদি উইল যিটো নিয়াৰ উইল থাকে যদি আমি ইংলিছ গ্ৰামাৰ টেন্সৰ যদি উইল অৰ চেল পাওঁ উইলটো তোমাৰ কি হৈ যায় উড হৈ যায় চেলটো শুড হৈ যায় এইখিনি তোমালোকে মন কৰিব লাগিব তো এইখিনি কথা তোমালোকৰ থুলমূলকৈ মই বুজাইছোঁ তো এইখিনি কথা তোমালোকে যদি ফ'ল' কৰা নিশ্চয় ইংলিছ গ্ৰামাৰ ভইচ চেঞ্জটো কৰিবলৈ তোমালোকৰ অসুবিধা নহ'ব যদি মই এইখিনি কথা কৈ কিনি মোৰ এইখিনি বক্তব্য মই সামৰিলোঁ আৰু all of the students in my country that is I am explaining as in for all of the student and also who are acknowledging about English grammar and basically student must follow my language properly that is my own expression for all of the students all of the students who are desirous about the study of English grammar
জয় ভাৰত মাতা, জয় হিন্দ।